জয় শ্রীমন নারায়ণ। আজি আমি জানিম যে ব্রহ্মচর্য কি হয়, ব্রহ্মচর্য মানেনো কি, ব্রহ্মচর্যৰ অৰ্থ কি। চাওক, অৰ্থটো এতিয়া তাতে লুকাই আছে। ব্ৰহ্মচৰ্য, ব্ৰহ্ম ব্ৰহ্ম আমি কাক কওঁ? ভগৱানক কওঁ, পৰমাত্মাক কওঁ, ঈশ্বৰক কওঁ ব্ৰহ্ম। আৰু চাৰ্য যাক আমি মানে বিচাৰ কৰোঁ, যি দিশে আমি আগুৱাই যাওঁ, যি দিয়া মাৰ্গত অৰ্থাৎ ভগৱানে দেখুওৱা মাৰ্গত যি আগবাঢ়ি যাব বিচাৰে তেওঁকেই এজন ব্ৰহ্মচাৰী বুলি কোৱা হয়। আৰু ব্ৰহ্মচৰ্য হৈছে আমাৰ বৈবাহিক জীৱনৰ এটা জীৱনশৈলী। ইয়াত স্ত্ৰী পুৰুষ বিবাহিত অবিবাহিত সকলোৱে ব্ৰহ্মচৰ্য পালন কৰিব পাৰে। ব্ৰহ্মচৰ্য আৰু পালন কৰি নিজৰ জীৱনটো আমি এটা সৎ পথেৰে আগুৱাই নিব পাৰোঁ। জীৱনৰ এনেকুৱা এটা মানে মাৰ্গ নাই, এনেকুৱা এটা পথ নাই যি নেকি আপোনাৰ য়োগৰ পৰা আদি কৰি ভক্তিৰ পৰা আদি কৰি মানে ভগৱানক পোৱা ৰাস্তা সকলো ক্ষেত্ৰত সফল হোৱাৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে ব্ৰহ্মচৰ্যৰ বহুত মানে প্ৰয়োজন আছে। তেতিয়াহে আমি যিকোনো এটা দিশত আমাৰ শৰীৰৰ যিবিলাক কুণ্ডলিনী, যিবিলাক শক্তিখিনি জাগৃত কৰিবৰ কাৰণেও ব্ৰহ্মচৰ্য, আসন কৰিবৰ কাৰণে, ধ্যান কৰিবৰ কাৰণেও, কাৰণ সেইখিনি বহুত কৰিবৰ কাৰণে ব্ৰহ্মচৰ্য শক্তি যদি আমাৰ থাকে তেতিয়া সহজ হয়। সেয়েহে ব্ৰহ্মচৰ্যৰ অৰ্থ এয়াই যে আমি ভগৱানৰ দিশে এখোজ আগুৱাই যোৱা, সাত্বিক মানে সৎ বিচাৰবিলাক ৰখা আৰু সৎ চিন্তাবিলাক মনত লৈ মানে জীৱনত আগবাঢ়ি যোৱাকে ব্ৰহ্মচৰ্য বুলি কোৱা হয়।